Hello everyone, আপোনালোক সকলোকে মোৰ আন এটা ভ্লগলৈ স্বাগতম জনাইছো। আজি পেহী ঘৰলৈ যাবলৈ ওলাইছো। নতুন জুৱেক পেহী ঘৰলৈ বলো লৈ যাও। বিয়া হয় বছৰ হ'ল। স্কুল থকাৰ কাৰণে আসলে ফুৰিবলৈ যাবলৈ সময় নাপাওঁ। সেই কাৰণে বলো আজি পেহী ঘৰলৈকে যাওঁ আৰু প্ৰথমতে মানে দৰা কইনা যোৱা, এতিয়া বাৰু দৰা কইনা নহয় আৰু নজোৱায়ো হৈ থকা নাই, পুৰণাই হ'লগে। তথাপিতো নিয়ম এটা থাকে ন, ডাঙৰৰ ঘৰলৈ লৈ যোৱা বা মিতি মানুহৰ ঘৰলৈ লৈ যোৱা নিয়ম এটা থাকে যে। তো তাৰ কাৰণে যে পেহী ঘৰলৈ যাব ওলাইছো এয়া। আৰু গৈ লওঁ তেন্তে আপোনালোকক দেখাই থাকিম আজি দিনটোত কি কি কৰা হয়, চাই থাকিব। প্ৰতিদেৱো মোৰ কাৰণে ওলাই ৰখিহে আছিল আৰু হেলমেট ল'ব পাহৰিছিল। শহু দেউতাই হেলমেটটো আনি দিলে। তেনেহ'লে এতিয়া আৰু গৈ থাকোঁ, মাজতে আকৌ লগ পাই থাকিম, চাই থাকিব। যোৰহাট টাউন পাই গ'লোহি আৰু পায়ে বসন্তীখনক তেল ভৰাই ল'লোঁ আৰু পেহী ঘৰৰ কাৰণে কিবা কিবি বোলো লৈ লওঁ আৰু মিঠাই চিঠাই। আৰু এয়া লৈ পেলাই পেহী ঘৰ পাই গ'লোহি এয়া। আৰু আহি পাই মই দেখিছেনে প্ৰথম কামটো কৰিছোঁ যে চুলিখিনি ভালদৰে আঁচুৰি লৈছোঁ। চুলিখিনি মানে খোপাটাও বান্ধি নাহিলোঁ, একদম মানে বতাহত চুলিৰ অৱস্থা নাইকিয়া হৈ আহিছে। এয়া পেহী ঘৰ আহি পাই গ'লোহি দেই। আহি পাই চুলিখিনি আঁচুৰি লৈছোঁ, একদম য'ত লাগি গৈছিলে। তো আপোনালোকক দেখাই আছোঁ আৰু কি কি কৰা হয়, চাই থাকিব। যোৰহাটত পঢ়ি থাকোঁতে মই পেহী ঘৰ মোৰ ভাত ঘৰৰ নিচিনা আছিলে। এই বোলে ৰুমত চাউল নাই, পেহী ঘৰলৈ যাওঁ আজি। বোলে আজি দেওবাৰ, পেহী ঘৰলৈ যাওঁ। পেহী ঘৰত কিবা মাছ মাংস আনিছে, পেহী ঘৰলৈ যাওঁ। সঁচাকৈ পেহী ল'ৰাৰ লগত বহুত বেছি ফুৰিলোঁ। পেহী ঘৰত বহুত থাকিলোঁ আগতে, যোৰহাটত যেতিয়া পঢ়ি আছিলোঁ। ত' মই বিয়াৰ পিছত এবছৰে হ'ব হ'ল আৰু জুনত যিহেতুকে এবছৰেই হ'ব, পেহী ঘৰলৈ যোৱা নাছিলোঁ যে বহুত বেয়া পাই আছিলে। সেইকাৰণে বোলো নাই সময় মিলা আজি গৈ আহোঁ। যিহেতুকে বহুত দিন অহা নাছিলোঁ, সেইকাৰণে চাহৰ পাতত বহিয়ে বহুতখিনি কথা পাতিলোঁ আৰু আমি অহাৰ কাৰণে ধুনীয়াকৈ মাছ মাংস এয়া বনাই আছে, আপোনালোকক অকণমান দেখাই দিলোঁ। আৰু যোৱাই মান ধৰা পৰ্বটো এয়া কৰি ল'লে। বন্ধু বান্ধৱীসকল, পেহী ঘৰ আহি পাই চাহ তাহ খাই আজৰি হ'লোঁ। তাৰপিছত এওঁ মান চান ধৰিলে, নিয়ম এটা যিহেতুকে থাকে। আৰু মই ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ দেই, পেহীহঁতো ক'লে চেঞ্জ কৰি ল'বলৈ। তো এতিয়া ভাত খোৱাৰ সময় হৈ গ'ল। এওঁ লগতে পেহা আৰু পেহী লৈ ভাত খাই আছে। আমি খামগৈ আৰু পেহীহঁতৰ লগত খাওঁ বুলি ক'লোঁ। মোকো দিছিলে বাৰু, মই বোলো পেহীহঁতৰ লগত একেলগে খাম, বহুত দিনৰ মূৰত লগ পাইছোঁ। আৰু পেহীহঁতক দেখুওৱা হোৱাই নাই, দেখাম বাৰু আপোনালোকক। অকণমানকৈহে ভিডিঅ'টো বনাই আছোঁ, আপোনালোকে আশা কৰোঁ বৰ নাই হোৱা, চাই থাকিব। জোৱাই আহিছে বুলি চাওকচোন কিমানখিনি যোগাৰ কৰিছে। এইপিনে হাঁহৰ মাংস, মাছৰ টেঙা জোল, মাছৰ পেটু ভাজি, লগতে দাংবডি, ভেন্দিৰ ভাজি, আচাৰ আছিলে লগতে। আৰু আমি ভাত পানী খাই কৰি কিহৰ কথা মহলা মাৰিছোঁ আপোনালোকে শুনকচোন। মোক পিছে ভিডিঅ'টো কৰাৰ বাবে ভাল পিছত গালি দিব। মই মনে মনে ভিডিঅ' অকণমান কৰি থৈছিলোঁ, দুয়োটাই কথা পাতি থকা। শুনকচোন আপোনালোকে কি কথা মহলা মাৰিছোঁ আমি। তই এবাৰ আমাৰ মাক মানে হেৰিত লৈ আহিছিলে, এই চুঙি পা ন জেঠাই ঘৰ চুপাচ লেনাখলৈ লৈ আহিলে। তাৰপিছতে হেৰি হ'ল ই বোলে ইমানেই স্পীডত আহিলে। তাৰপিছত বোলে হেৰি কিবা কিবি সকাম আছিলে নেকি ন, সকামৰ পৰা আহোঁতে বোলে কিবা কিবি বান্ধি দি পঠিছিলে নেকি কিবা হ'ল। তাৰপৰা বোলে সেয়া বোলে পৰু হৈছেতো হৈছেই বোলে। মোৰ বোলে জিঅ' নাই মই বোলে আজি ঘৰ পামহি নাই ঠিক নাই। আৰু বোলে আগতে স্প্লেন এখন চলাওঁতে মানে কেনেকে অকণমান স্পীড যাব, অকণমান লাহে লাহে যাব। তাৰপিছত আমি আগতে আহোঁ নহয়, ইয়াৰ লগত কিমান ফুৰিলোঁ, স্প্লেণ্ডাৰখন থকা পৰা ফুৰিলোঁ ন আমি। তাৰপিছত ই মানে একোপত কি কয়, স্প্লেণ্ডাৰখনৰ মানে চিটটো বহুত টান, একদম টিকা বিষাই যায় ন, ওপৰলৈ তেনেকৈ উঠি দিব। বেয়া তাৰমানে ইয়াৰ লগত কিস্তু ফুৰিলোঁ কৈছোঁ নহয়, কিস্তু ফুৰিলোঁ আকৌ হয় নে বাৰু, য'ত ত'ত গ'লো আৰু কৈছোঁ নহয়। ভাত খাই কথা মহলা মাৰি অকণমান শুলোঁ। তাৰপিছতে দেখিছোঁ যে সন্ধিয়া লাগুৱে হ'ল আৰু পেহী ঘৰতে লগা ঘৰৰে বিলাহী, খাৰলি এইবিলাক দি পঠিয়াইছিল। আৰু এয়া চাওকচোন সন্ধিয়াই লাগিব হ'ল নহয়। এতিয়া আকৌ বোলো এগ্ৰিকালচাৰ কলনীত থকা বৌহঁতৰ ঘৰত অকণমান সোমাই যাওঁ, যিহেতুকে যোৰহাটলৈ আহিছোঁ। তো গৈ পাইলোঁ, দেখাই আছোঁ আপোনালোকক। এইবোৰ চব ঘৰত বনোৱা নেকি? এইবোৰ ঘৰত বনোৱা নেকি? গাইজ লাষ্ট চাওক, মোক লাগিছে কি গুজিয়াই
এতিয়া আমি আহিছোঁ এগ্ৰিকালচাৰ কলনীত থকা মই আগতে ভিডিঅ' দিছোঁৱেই জেঠাই দাদাৰ বৌ ঘৰলৈ বৌ মাকৰ ঘৰত আছে বোলো এপাক সোমাই যাওঁ যোৰহাট আহিছোঁ যেতিয়া তো আহি পেলাই এতিয়া চাহ খাই আছোঁ দেই বৌক দেখাম বাৰু আৰু কণমানিত আছে নহয় দেখাম এইয়া চাওক আপোনালোকক দেখাইছোঁ নহয় আগতে বৌ লাষ্ট চাওক তাই কণমানিটো লৈ আহিবা দেখাই দিম কণমানি বৌৰ মাকে বনাইছে দেই ধুনীয়া হৈছে খিনি খাবলৈ দিছে চাওকচোন এইটো চাওক কোন এই ৰিলছ মাকৰ লগত ৰিলছ বনাই থাকে এতিয়া হেৰি নাই শুলেহে লাইচ কৰি দিয়ক বাপেকে হ'ল লভাৰ এই চশমা লভাৰ চশমা নহয় এটা সাজ হৈছে হে ভালকে চাই এফালে চাই দিয়া চশমা লভাৰি এফালে ওই মা ভাঙি পেলাব বাকলি দিব বাৰু হাতটো ধুই দিব লাগিব মাংস পিছতে কৰ ও চুলি চা বাকলি কি কৰিলে বৰ ঘৰৰ পৰা চাহ তাহ খাই ওলাই আহি এয়া গৰমৰ প্ৰথমটো আইচক্ৰীম খাই ললো এইখিনি যথেষ্ট গৰম পৰিছে তেতিয়ালে ঘৰ গ'লে আপোনালোকক পুনৰ লগ পাই আছো বন্ধু বান্ধৱীসকল কালি যোৰহাটলৈ গৈছিলোঁ পেহী ঘৰলৈ ভিডিঅ' জৰিয়তে দেখাইছোৱেই নহয় আৰু যোৰহাটলৈ যাওঁতে চুলিখিনি মানে খোপা বান্ধি যোৱা নাছিলোঁ আৰু যিহেতুকে বাইকত গৈছিলোঁ চুলিখিনি একদম অৱস্থা নাইকিয়া হৈ গৈছে ইমান বেছি ৰাফ লাগিছে সেইকাৰণে বোলো ঘৰুৱা মাস্ক এটাকে চুলিত লগাওচোন যিটো হেয়াৰ মাস্ক মই আগতেও চুলিত লগাইছোঁ আৰু ৰাফ চুলিখিনি এবাৰ ব্যৱহাৰতে বহুখিনি মিহি হৈ পৰে সেইকাৰণে বোলো মই আজি লগাওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ হেয়াৰ মাস্কটো লগোৱাৰ আগত চুলিখিনিত অলপমান পানী স্প্ৰে কৰি লৈছোঁ স্প্ৰে কৰি অলপমান চুলিখিনি তিয়াই ললোঁ তাৰপিছত হেয়াৰ মাস্কটো লগাম আজি ঘৰুৱা হেয়াৰ পেকটো বনাবৰ কাৰণে 3 চামুচ মই এল'ভেৰা জেল লৈছোঁ মাৰ্কেটৰ পৰা কিনি অনা এল'ভেৰা জেলটোৱে লৈছোঁ বাৰু তাতে 3টা ভিটামিন ই কেপচুল আৰু 2 চামুচ নাৰিকল তেল দি ভালদৰে গোটেইখিনি মিক্স কৰি ললোঁ আৰু চাওকচোন কিমান ধুনীয়া এটা হেয়াৰ পেক ঘৰতে ৰেডি হৈ গ'ল এই হেয়াৰ পেকটো আপোনালোকে কিন্তু হেয়াৰ স্পা হিচাপেও ব্যৱহাৰ কৰিব পাৰে এতিয়া মই চুলিৰ গুৰিৰ পৰা চুলিৰ আগলৈকে ভালদৰে এই ক্ৰীমখিনি লগাই ল'ম বা ঘৰতে বনোৱা হেয়াৰ পেকটো ধুনীয়াকৈ লগাই লৈছোঁ চাওকচোন আৰু প্ৰত্যেকডাল চুলিতে যাতে ভালদৰে লাগি যায় ঠিক তেনেদৰে লগাই লৈছোঁ আৰু লগোৱাৰ পিছত অলপমান সময় চুলিখিনি মাছাজ কৰিব লাগে তেতিয়া আমাৰ চুলিৰ গুৰিত তেজৰ চলাচলটো বৃদ্ধি পায় যাৰ ফলত আমাৰ চুলিখিনি দীঘলো হয় আৰু এই হেয়াৰ পেকটোৱে আমাৰ চুলিখিনি মিহি আৰু কোমল কৰাটো সহায় কৰে আৰু ৰাফ চুলিখিনি দূৰ কৰে চ' এয়া চাওকচোন ধুনীয়াকৈ মই হেয়াৰ পেকটো লগাই ল'লোঁ এয়া চাওক হেয়াৰ পেকটো ধুনীয়াকৈ চুলিত লগাই ল'লোঁ এতিয়া আধা ঘণ্টা নাইবা 40 মিনিট সময়ৰ কাৰণে এনেদৰে ৰাখিম তাৰপিছত আৰু চুলিখিনি চেম্পু কৰি ধুই দিম আৰু চুলিখিনি ধোৱাৰ পিছতে দেখিব আপোনালোকৰ ৰাফ চুলিখিনি বহু পৰিমাণে মিহি হৈ পৰে আৰু চুলিখিনি বহুত বেছি কোমল লাগে এতিয়া মই এটা খোপা বান্ধি এনেদৰে ৰাখি দিম গা পা ধুই আহি ধুনীয়াকৈ গাখীৰ চাহ একাপ খাই ল'লোঁ আৰু এতিয়া অকণমান শান্তি লাগিছে দেই গা ধুই অহাৰ পিছত একাপ চাহ খাবলৈ পালে মনটো বহুত বেছি ভাল লাগে হয় নহয় বাৰু বহুতেই হয়তো গাখীৰ চাহ খাই ভাল পায় মোৰো গাখীৰ চাহ বহুত বেছি প্ৰিয় হয় বাৰু গাখীৰ চাহটো অকণমান বেয়া তথাপিতো খাই ভাল লাগে চ' আৰু এয়া চাওকচোন বিহুৰ নতুন আলহী দেখিছেনে বিহু আহিছে আৰু মোৰ এয়া নতুন আলহীও আহি বহিছেহি বাৰু যি নহওক ভাল হৈ যাব হে এতিয়া চুলি শুকাম আৰু যেহেতুকে হেয়াৰ পেকটো লগাইছিলোঁ চুলিখিনি বহুত বেছি কোমল লাগিছে ধোঁতে আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে আজি ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ কাৰণ কালিৰ পৰা ভিডিঅ'টো কণ্টিনিউ কৰি থকা হৈছে আৰু এতিয়া বিহু কাম বনো কৰিবলৈ আছে সেয়েহে ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ আৰু আপোনালোকৰ লগত আপলোডো দিব লগা আছে নহয় চ' সেয়াই বিহু প্ৰিপেৰেশ্যন সকলে কেনেদৰে কৰিছে বিহু পিঠা পনা বনালে নে নাই আপোনালোকে মোক কমেণ্ট কৰি জনাব দেই ঠিক আছে তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে বিদায় মাগিছোঁ আকৌ পুনৰ এটা নতুন ব্লগত লগ হ'ম তেতিয়ালৈকে বাই বাই